হেল্ল' ফ্ৰেণ্ডছ, মই ৰৌশন জাহান আহমেদ আৰু মই স্বাগতম জনাইছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই ইউটিউব চেনেলটিলৈ। আজি আমি আলোচনা কৰিম CTET পৰীক্ষাৰ বিষয়ে। তোমালোকে বহুতেই হয়তো CTET পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছিলা আৰু মই আশা কৰোঁ যে তোমালোকে অলপ হ'লেও প্ৰস্তুতি চলাই ৰাখিছা, যদিও পৰীক্ষা পিছুৱাইছে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আৰু নতুন তাৰিখ আমি এতিয়ালৈকে গম নাপাওঁ। আৰু মই এইটো ভাবোঁ যে নতুন তাৰিখ ঘোষণা হোৱাৰ আগমুহূৰ্তলৈকে অন্তত আমাৰ প্ৰস্তুতি কিছু হ'লেও ভাল হৈ থকাটো প্ৰয়োজন, যাতে তাৰিখ ঘোষণা হোৱাৰ পিছত আমাৰ এনে অনুভৱ নহয় যে আমি দেখোন একো প্ৰস্তুতিয়ে নকৰিলোঁ আমাৰ পৰীক্ষাৰ বাবে। গতিকে তোমালোকে দৈনিক অলপ সময় হ'লেও তোমালোকৰ পাঠ্যক্ৰম লৈ বহি এটি বিষয় হ'লেও পঢ়িবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ অধ্যয়ন চলি থাকে, তোমালোকৰ প্ৰস্তুতি চলি থাকে এই পৰীক্ষাৰ বাবে। আৰু আজি আমি আলোচনা কৰিম CTETৰ পাঠ্যক্ৰমৰ বিষয়ে। CTETত তোমালোকে জানা যে পেপাৰ 1 আৰু পেপাৰ 2 দুটি কাকত। তাৰে প্ৰথম কাকত আৰু দ্বিতীয় কাকতৰ যিটো প্ৰথম ভাগ, চাইল্ড ডেভেলপমেণ্ট বা পেডাগজি ইত্যাদি, সেইবোৰ একেই দুয়োখন কাকতৰ বাবেই। গতিকে আজি আমি সেই বিষয়ে আলোচনা কৰিম আৰু ইংলিছত থকা বা ইংৰাজীত থকা সেই বিষয়বোৰৰ এটি অসমীয়া আলোচনা মই আগবঢ়াবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ বুজিবলৈ সহজ হয় বিষয়বোৰ। মনোবিজ্ঞানৰ লগত জড়িত বিষয়, সেইকাৰণে মই ভাবোঁ যে মোৰ এই ভিডিঅ' তোমালোকৰ কিছু হ'লেও কামত আহিব, কিছু হ'লেও সহায় আগবঢ়াব তোমালোকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত। গতিকে আমি আৰম্ভ কৰোঁ ব'লা। তোমালোকে যদি পাঠ্যক্ৰমখন লগত আছে তোমালোকৰ, যদি লৈ বহা এই মুহূৰ্তত, তেতিয়াহ'লে তোমালোকৰ বাবে আচলতে বেছি লাভৱান হ'ব। মই আৰম্ভ কৰিছোঁ। পেপাৰ 1 আজি আমি প্ৰথমতে চাম আৰু পেপাৰ 2 আচলতে একেই এই প্ৰথম ভাগ চোৱা। গতিকে ইংৰাজীত লিখা আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। ইয়াৰ পৰা 30টা কুৱেশ্যন আহিব, 30টা প্ৰশ্ন আহিব 30 নম্বৰৰ। গতিকে এয়া হ'ল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইউনিট, আৰু এই ইউনিটত 3টা ছাব ইউনিট আছে, তাৰমানে আৰু কিছু ভাগ আছে, যেনে চাইল্ড ডেভেলপমেণ্ট প্ৰাইমেৰী স্কুল চাইল্ড। গতিকে আমি ইয়াতে কাৰ ওপৰত বেছিকৈ মনোযোগ দিব লাগিব? প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ ওপৰত। গতিকে আমি অধ্যয়ন কৰিব লাগিব শিশু বিকাশ প্ৰাথমিক বিদ্যালয়ৰ শিশু, আৰু এই ভাগৰ পৰা 15টা প্ৰশ্ন আহিব, তাৰমানে 15 নম্বৰ থাকিব এই ভাগৰ পৰা। গতিকে আমি ইয়াত অন্তৰ্ভুক্ত হৈ থকা বিষয়বোৰ এটা এটাকৈ পঢ়ি চাওঁ। প্ৰথমতে আছে কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং, তাৰমানে বিকাশৰ ধাৰণা আৰু শিক্ষণৰ সৈতে ইয়াৰ সম্বন্ধ। পিছৰ বিষয়টি হ'ল প্ৰিন্সিপলছ অফ দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন, তাৰমানে শিশুৰ বিকাশৰ নীতিসমূহ। পিছলৈ মই যেতিয়া ভিডিঅ' আৰু তৈয়াৰ কৰিম তোমালোকৰ বাবে প্ৰত্যেকটি বিষয়ৰ ওপৰত, তেতিয়া আমি খৰচি মাৰি চাম যে প্ৰত্যেকটো বিষয়ত আচলতে আমি কি কি পঢ়িব লাগিব। আজি মাথো আমি পাঠ্যক্ৰমৰ বিষয়সমূহ আলোচনা কৰিম ওপৰে ওপৰে। পিছৰ বিষয়টো হ'ল ইনফ্লুৱেঞ্চ অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, তাৰমানে বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ কিহৰ ওপৰত? শিশুৰ বিকাশৰ ওপৰত। তাৰপিছত আছে ছ'চিয়েলাইজেশ্যন প্ৰচেছেছ, ছ'চিয়েল ৱৰ্ল্ড এণ্ড চিলড্ৰেন, ব্ৰেকেটত লিখা আছে টিচাৰ, পেৰেণ্টছ, পিয়াৰ্ছ, তাৰমানে সামাজিকীকৰণৰ প্ৰক্ৰিয়াসমূহ। ঠিক আছে, তাতে কি কি ফেক্টৰসমূহ জড়িত হৈ আছে? সামাজিক পৃথিৱী আৰু শিশু, ডেট মিনছ দ্য ছ'চিয়েল ৱৰ্ল্ড এণ্ড চিলড্ৰেন। আৰু সেই ছ'চিয়েল ৱৰ্ল্ডত কি কি অন্তৰ্ভুক্ত হৈ আছে? শিক্ষক, অভিভাৱক বা পিতৃ মাতৃ, আৰু সমবয়সী শিশু বা বন্ধু বান্ধৱী, তাৰমানে পিয়াৰ্ছ। ঠিক আছে, চ' এই সকলোবোৰ দিশৰ প্ৰভাৱ আমি চাব লাগিব শিশুৰ বিকাশৰ ক্ষেত্ৰত। তাৰ পিছৰ ভাগ হ'ল পিয়াজে, কোলবাৰ্গ এণ্ড ভাইগটস্কি, কনষ্ট্ৰাক্টছ এণ্ড ক্ৰিটিকেল
আৰু কোনে আগবঢ়াইছিলে সেই তত্ত্বসমূহ? পিয়াজে, কলবাৰ্গ আৰু ভাইগটস্কি। আৰু সেই বিষয়সমূহ আৰু তাৰ সমালোচনাত্মক দৃষ্টিভংগী আমি পঢ়িব লাগিব। তাৰপিছত আছে কনচেপ্টছ অফ চাইল্ড চেণ্টাৰ্ড এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন। ইয়াক আমি যদি অসমীয়ালৈ ভাঙনি কৰোঁ কি হ'ব? শিশুকেন্দ্ৰিক আৰু প্ৰগতিশীল শিক্ষাৰ ধাৰণা। পিছলৈ আমি ভালকৈ চাম আগৰ ভিডিঅ'বোৰত। এতিয়া পিছৰ বিষয় ক্ৰিটিকেল পাৰ্চপেক্টিভ অফ দ্য কনষ্ট্ৰাক্ট অফ ইণ্টেলিজেঞ্চ। তাৰমানে বুদ্ধিৰ ধাৰণাৰ বিষয়ে এটি সমালোচনাত্মক দৃষ্টিভংগী। তাৰপিছত আছে আমাৰ মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেঞ্চ। তাৰমানে বহুমাত্ৰিক বুদ্ধি। অ'কে, দেৰ আৰ ডিফাৰেণ্ট ডাইমেনশ্যনছ অফ ইণ্টেলিজেঞ্চ। গতিকে সেই ডাইমেনশ্যনসমূহ আমি চাব লাগিব এই বিষয়ত। ডেট মিনছ বহুমাত্ৰিক বুদ্ধি। তাৰপিছত আছে লেংগুৱেজ এণ্ড থট। তাৰমানে ভাষা আৰু চিন্তা। তাৰপিছত আছে জেণ্ডাৰ এজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট, জেণ্ডাৰ ৰোলছ, জেণ্ডাৰ বায়াছ এণ্ড এডুকেশ্যনেল প্ৰেক্টিছ। ডেট মিনছ সামাজিক বিষয় হিচাপে লিংগৰ বিভাজন আৰু লৈংগিক ভূমিকা। তাৰমানে মানুহৰ লিংগভিত্তিক কিবা ভূমিকা বান্ধি দিয়া হৈছে নেকি। তাৰপিছত আছে লিংগ বৈষম্য আৰু শৈক্ষিক অনুশীলন। তাৰ পিছৰ বিষয় ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এমং লাৰ্ণাৰ্ছ, আণ্ডাৰষ্টেণ্ডিং ডিফাৰেঞ্চেছ বেছড অন ডাইভাৰ্চিটি অফ লেংগুৱেজ, কাষ্ট, জেণ্ডাৰ, কমিউনিটি, ৰিলিজন, এটচেট্ৰা। তাৰমানে শিকাৰো মাজত থকা ব্যক্তি বিভিন্নতা আৰু ভাষিক, জাতিগত, লিংগভিত্তিক, সমুদায়, ধাৰ্মিক আদি বিবিধতাৰ ওপৰত আধাৰিত বিভিন্নতা, যে এইসমূহ দিশে কি ধৰণে প্ৰভাৱ পেলায় বিকাশৰ ক্ষেত্ৰত। গতিকে আমি এইবোৰ চাব লাগিব। তাৰ পিছৰ বিষয়টো হ'ল ডিষ্টিংশ্যন বিটুইন এছেছমেণ্ট ফৰ লাৰ্ণিং এণ্ড এছেছমেণ্ট অফ লাৰ্ণিং, স্কুল বেছড এছেছমেণ্ট, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ ইভালুৱেশ্যন, পাৰ্চপেক্টিভ এণ্ড প্ৰেক্টিছ। গতিকে ইয়াক যদি আমি অসমীয়ালৈ ভাঙনি কৰোঁ কি হ'ব? শিক্ষণৰ বাবে মূল্যাংকন আৰু শিক্ষণৰ মূল্যাংকনৰ মাজত পাৰ্থক্য, বিদ্যালয় আধাৰিত মূল্যাংকন, ধাৰাবাহিক আৰু সৰ্বাংগীন মূল্যাংকন আৰু দৃষ্টিভংগী আৰু অনুশীলন। তাৰ পিছৰ বিষয়ে formulating appropriate questions for assessing readiness levels of learners, for enhancing learning and critical thinking in the classroom, and for assessing learner achievement. গতিকে ইয়াক আমি আকৌ অসমীয়ালৈ যদি ভাঙনি কৰোঁ কি হ'ব? শিকাৰুৰ তৈয়াৰীৰ পৰ্যায়। গতিকে সঠিক প্ৰশ্নৰ নিৰূপণ মূল্যাংকনৰ বাবে আৰু শিক্ষণৰ বৰ্ধিতকৰণ তথা সমালোচনাত্মক চিন্তা, শিকাৰুৰ কৃতিত্বৰ মূল্যাংকন। মই ইয়াতে মাথো ভাঙনি কৰি থৈছোঁ। ইয়াৰ বিষয়ে আমি খৰচি মাৰি আকৌ আলোচনা কৰিম। আগলৈ মই যিবোৰ ভিডিঅ' আগবঢ়াম তোমালোকৰ বাবে, তাতে আমি ভালদৰে আলোচনা আগবঢ়াম। তাৰপিছত আৰু এটা ভাগ এই ইউনিটৰে ছাব ইউনিট মই যেনেকৈ উল্লেখ কৰি আহিছোঁ, তাৰে এটা ছাব ইউনিটৰ নাম হ'ল কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। ইয়াৰ পৰা 5টা প্ৰশ্ন আহিব। তাৰমানে দেৰ উইল বি 5 marks ফ্ৰম দিছ পাৰ্ট। চ' এই হেডিংটোৰে যদি আমি অসমীয়া ভাঙনি কৰোঁ কি ওলাব? সামগ্ৰিক শিক্ষাৰ ধাৰণা আৰু বিশেষ প্ৰয়োজন থকা শিশুক বুজাৰ প্ৰয়াস। পিছৰ ইয়াৰে অন্তৰ্গত যিটো বিষয় আছে সেয়া হ'ল এড্ৰেছিং লাৰ্ণাৰ্ছ ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ডছ ইনক্লুডিং ডিছএডভান্টেজড এণ্ড ডিপ্ৰাইভড। অনগ্ৰসৰ তথা বঞ্চিত পৰিস্থিতিৰ লগতে বিবিধ পৰিস্থিতিৰ পৰা অহা শিকাৰুৰ সম্বোধন। আৰু এটা বিষয় এড্ৰেছিং দ্য নিডছ অফ চিলড্ৰেন উইথ লাৰ্ণিং ডিফিকাল্টিজ, ইম্পেয়াৰমেণ্ট, এটচেট্ৰা। তাৰমানে শিক্ষণৰ সমস্যা থকা শিশু থাকে নহয় জানো? চ' শিক্ষণৰ সমস্যা তথা বিকলত্ব আদি থকা শিশুৰ প্ৰয়োজনক সম্বোধন। গতিকে তেওঁলোকৰ প্ৰয়োজনক তুমি কেনেদৰে সম্বোধন কৰিবা, কেনেদৰে তাক ডিল কৰিবা, তাৰ ওপৰত এই বিষয়। তাৰপিছত আছে আমাৰ এড্ৰেছিং দ্য টেলেণ্টেড, ক্ৰিয়েটিভ, স্পেচিয়েলি এবল্ড লাৰ্ণাৰ্ছ।
প্ৰতিভাৱান সৃষ্টিশীল আৰু বিশেষভাৱে সক্ষম শিকাৰুক সম্বোধন that means how will you deal with the children who are quite talented creative and specially abled যিসকল প্ৰতিভাৱান সৃষ্টিশীল আৰু বিশেষভাৱে সক্ষম তেনে শিকাৰুক তোমালোকে কি ধৰণে ডিল কৰিবা তেওঁলোকৰ সৈতে শেষৰ ভাগ এই ইউনিটৰ সি পাৰ্ট তাৰ মানে তাত আছে লাৰ্নিং এণ্ড পেডাগজি ওকে ইয়াৰ পৰা আহিব 10টা কুৱেশ্যন তাৰ মানে 10 মাৰ্কছ গতিকে ইয়াক যদি আমি অসমীয়ালৈ ভাঙনি কৰোঁ শিক্ষণ আৰু শিক্ষা বিজ্ঞান পেডাগজি মানে শিক্ষা বিজ্ঞান আমি সকলোৱে জানো সো শিক্ষণ আৰু শিক্ষা বিজ্ঞান আৰু ইয়াৰ অন্তৰ্গত যিবোৰ বিষয় আছে সেইবোৰ হ'ল how children think and learn and how and why children fail to achieve success in school performance তাৰ মানে শিশুৱে কেনেদৰে চিন্তা কৰে আৰু শিকে কেনেকৈ আৰু কিয় শিশুৱে বিদ্যালয়ৰ প্ৰদৰ্শনত সাফল্য লাভ কৰাত বিফল হয় তাৰ পিছৰ বিষয় বেসিক প্ৰচেছেছ অফ টিচিং এণ্ড লাৰ্নিং চিলড্ৰেন ষ্ট্ৰেটেজিজ অফ লাৰ্নিং লাৰ্নিং এজ এ ছ'চিয়েল এক্টিভিটি ছ'চিয়েল কণ্টেক্সট অফ লাৰ্নিং অসমীয়ালৈ যদি আমি ভাঙনি কৰোঁ কি ওলাই আছে শিকণ আৰু শিক্ষণৰ মৌলিক প্ৰক্ৰিয়াসমূহ শিশুৰ শিক্ষণৰ কৌশলসমূহ সামাজিক কাৰ্য হিচাপে শিক্ষণৰ সামাজিক প্ৰেক্ষাপট তাৰ পিছৰ বিষয় চাইল্ড ইজ এ প্ৰব্লেম সলভাৰ এণ্ড এ সাইণ্টিফিক ইনভেষ্টিগেটৰ তাৰ মানে সমস্যা সমাধান কৰোঁতা হিচাপে আৰু বৈজ্ঞানিক পৰীক্ষক হিচাপে শিশু another topic alternative conceptions of learning in children understanding children's errors as significant steps in the learning process গতিকে শিশুৰ মাজত শিক্ষণৰ বিকল্প ধাৰণাসমূহৰ বিষয়ে এটা আলোচনা হ'ব লগতে শিক্ষণ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শিশুৰ ভুল ত্ৰুটি ঠিক আছে তাৰ পিছত আছে কগনিশ্যন এণ্ড ইমোশনছ তাৰ মানে চেতনা আৰু আবেগ মটিভেশ্যনেল লাৰ্নিং অনুপ্ৰেৰণা আৰু শিক্ষণ তাৰ পিছত আছে ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং টু লাৰ্নিং পাৰ্চনেল এণ্ড এনভাইৰনমেণ্টেল তাৰ মানে শিক্ষণলৈ অৱদান আগবঢ়োৱা দিশ আৰু সেই দিশসমূহ কি ব্যক্তিগত আৰু পৰিৱেশীয় পাৰ্চনেল এণ্ড এনভাইৰনমেণ্টেল গতিকে আমাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ভাগৰ পৰা এইখিনি আছিলে বিষয়বস্তুসমূহ যিবোৰ আমি চাব লাগিব 30 নম্বৰৰ গতিকে ইয়াৰ বিষয়ে আমি এটা এটাকৈ বিষয়বস্তুৰ ওপৰত আলোচনা আগবঢ়াম পিছলৈ আজিলৈ মই এইখিনিতে সামৰিছোঁ ধন্যবাদ শেষলৈকে চোৱাৰ বাবে আকৌ লগ পোৱাৰ আশা থাকিল আজি যদি মোৰ এই ভিডিঅ'ৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছা বুলি ভাবিছা মই আশা কৰোঁ যে আমাৰ মাজত এটি সংযোগ স্থাপন হ'ব আৰু পিছলৈ আমি আকৌ লগ পোৱাৰ আশাৰে নতুন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকা ভালে থাকা বাই বাই